সকলোকে স্বাগতম জনাইছো অমনিসেন্ট ইউনিভাৰ্স অসমলৈ। প্ৰথমতে সকলোকে নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ আৰু আজি আমি আৰম্ভ কৰিম আমাৰ ব্ৰহ্মাণ্ডখনৰ কেনেকৈ আৰম্ভণি হৈছিল। নতুন বছৰৰ আৰম্ভণি, তাৰ লগতে আমি আজি জানিম যে এই ব্ৰহ্মাণ্ডখন কেনেকৈ আৰম্ভ হৈছিল। এটা এনেকুৱা তত্ত্বৰ কথা যিটো তত্ত্ব বৈজ্ঞানিকসকলে এটা ইম্পৰ্টেণ্ট তত্ত্ব বা থিয়ৰী বুলি মানি আহিছে। গৱেষণা কৰি তেওঁলোকে এই তত্ত্বটোৰ ওপৰত নিৰ্ভৰ কৰি এটা থিয়ৰী বা তত্ত্ব দিছে, যিটোৰ নাম দ্য বিগ বেং তত্ত্ব, অৰ্থাৎ দ্য বিগ বেং থিয়ৰী। যি থিয়ৰীয়ে আমাক আমাৰ ব্ৰহ্মাণ্ডখন কেনেকৈ আৰম্ভ হৈছিল তাৰ কথা কয়। এইখিনিতে মই কৈ থওঁ যে এই তত্ত্বটোৰ বাদ দিও আৰু বহুতো বিভিন্ন ধৰণৰ তত্ত্ব আছে আমাৰ ব্ৰহ্মাণ্ডখন কেনেকৈ আৰম্ভ হৈছিল সেই কথা, আৰু বহুত বৈজ্ঞানিকে বহুত ধৰণৰ তত্ত্ব দিছে, থিয়ৰী দিছে, কিন্তু সবতকৈ এভিডেন্স বেছড যাৰ কিবা তথ্য আছে সিয়ে হৈছে এই বিগ বেং থিয়ৰী। আৰু বহু বৈজ্ঞানিকে এই থিয়ৰীটো মানি লয়। এই থিয়ৰীটোক বেছড কৰি আমাৰ ইউনিভাৰ্ছখন বা আমাৰ ব্ৰহ্মাণ্ডখন কেনেকৈ হৈছিল কোৱা হৈছে। আজি আমি জানিম এই থিয়ৰীটোৰ বা এই তত্ত্বটোৱে কি কয় আৰু আমাৰ ব্ৰহ্মাণ্ডখন কেনেকৈ আৰম্ভ হৈছিল তাৰ কথা। আমি প্ৰথম জানিম যে বিগ বেং তত্ত্ব হয় কি বা বিগ বেং থিয়ৰী হয় কি। বিগ বেং থিয়ৰী এটা এনেকুৱা তত্ত্ব যিটো তত্ত্বই আমাৰ ব্ৰহ্মাণ্ডখনৰ আৰম্ভণিৰ কথা কয়, কেনেকৈ আৰম্ভ হৈছিল। এই তত্ত্বৰ মতে আমাৰ ব্ৰহ্মাণ্ডখন এটা সৰু ক্ষুদ্ৰ কণা আছিল, যাক কোৱা হয় ছিংগুলাৰিটি। তাৰ পৰা এক্সপানশ্যন, অৰ্থাৎ সি লাহে লাহে বাঢ়ি আজি আমি দেখা ব্ৰহ্মাণ্ডখন হৈছেহি। আৰু এই গোটেই কথাখিনি কেনেকৈ হ'ল আৰু এক্সপানশ্যন হৈ আছে, এই গোটেই কথাবোৰ এই বিগ বেং থিয়ৰীতে কৈছে বা আছে। আৰু এই থিয়ৰীৰ মতে আমাৰ ব্ৰহ্মাণ্ডখন প্ৰায় 13.8 বিলিয়ন ইয়াৰ্ছ আগতে বা হৈছিল বা জন্ম হৈছিল। আৰু এই তত্ত্বৰ মতে আমি যিমানবোৰ আজি বস্তু দেখি আছোঁ বা যিমান বস্তু আমি শুনি আছোঁ, চব বস্তুবোৰ সেই ক্ষুদ্ৰ সৰু কণাটোৰ ভিতৰত আছিল। তাৰ পৰাই লাহে লাহে বাঢ়ি আমি দেখা আজি গোটেই ব্ৰহ্মাণ্ডখন হৈছে, যাক কোৱা হয় অবজাৰ্ভেবল ইউনিভাৰ্ছ। ইয়াৰ পিছতে এক্সপানশ্যনৰ পিছতে গোটেই ব্ৰহ্মাণ্ডখন গৰম হৈ সেই ঘনত্বৰ কাৰণেই আৰু ইমান বস্তু সেই সৰু পইণ্টটোত থকাৰ কাৰণেই এই গোটেই ব্ৰহ্মাণ্ডখন বহুত গৰম আছিল যেতিয়া এক্সপানশ্যন বা যেতিয়া বিগ বেং হ'বলৈ আৰম্ভ কৰিছিল। আৰু ইয়াতে এটা কথা জনাওঁ যে বিগ বেং মানে মানুহে বহুত ভুল ভাবে, বহুতে শুনি পেলাই ভাবে বিগ বেং মানে এটা ব্লাষ্ট হৈছিল, কিন্তু ব্লাষ্ট হোৱা নাছিল, লাহেকৈ এক্সপানশ্যন হ'ব ধৰিছিল। যেনেকৈ আপুনি এটা বেলুন ফুলাই বেলুনটো লাহে লাহে ফুলিব ধৰে, তেনেকৈ ব্ৰহ্মাণ্ডখন লাহে লাহে ফুলি আহিছিল বা এক্সপানশ্যন হৈ আহিছিল। প্ৰথম আৰম্ভণি হৈছিল বহুত গৰম মলিকিউলছ বা প্লাজমা বুলি আমি যোনটো কওঁ। প্লাজমা ইজ এ ষ্টেট অফ মেটাৰ। আমি পঢ়ি থকা যিকেইটা ষ্টেট হয় সেইকেইটা হৈ গ'ল ছলিড, লিকুইড, গেছ। তাৰ উপৰিও আৰু দুটা আছে, আইনষ্টাইন বোছ কণ্ডেনচাৰ, আৰু এটা প্লাজমা। এই দুটাও ষ্টেট হয়। চ' প্ৰথম যেতিয়া আমাৰ ব্ৰহ্মাণ্ডখন আৰম্ভ হৈছিল চাৰিওফালে কেৱল প্লাজমা, সেইকাৰণে বহুত গৰম আছিল আমাৰ ব্ৰহ্মাণ্ডখন। আৰু সেইবাবেই বৈজ্ঞানিকসকলে পিছত যেতিয়া গৱেষণা কৰে, আমাৰ ব্ৰহ্মাণ্ডখনৰ যেতিয়া এখন মেপ বনায়, তেতিয়া সেই গৰম ৰেডিয়েশ্যনৰ কাৰণত যিখন মেপ বনিছিল তাক কোৱা হয় CMB, অৰ্থাৎ কজমিক মাইক্ৰৱেভ বেকগ্ৰাউণ্ড। আমি জানিম বিগ বেং থিয়ৰীৰ এভিডেন্সৰ কথা। যেনেকৈ মই ক'লোঁ মাইক্ৰৱেভ বেকগ্ৰাউণ্ড CMB, এই বেকগ্ৰাউণ্ডে যেতিয়া যেনেকৈ মই ক'লোঁ যে যেতিয়া প্লাজমাই ভৰ্তি হৈ আছিলে গোটেই ব্ৰহ্মাণ্ডখনত বা ইউনিভাৰ্ছখনত, তাৰপিছত যেতিয়া লাহে লাহে ঠাণ্ডা হ'বলৈ ধৰিলে, তাৰপিছত এটা ৰেডিয়েশ্যন, অৰ্থাৎ ব্ৰহ্মাণ্ডৰ প্ৰথম পোহৰৰ
পোহৰৰ এটা চাপ বুলি ক'ব পাৰোঁ হিচাপে থকা সেই যিটো ৰেডিয়েশ্যন তাকে কোৱা হয় CMB অৰ্থাৎ কসমিক মাইক্ৰৱেভ বেকগ্ৰাউণ্ড, যিটো আমি খালী চকুৰে দেখা নাপাওঁ। ইনফ্ৰাৰেড ৰেডিয়েশ্যনৰ সহায়ত আমি সেই মেপিং কৰিবলৈ বৈজ্ঞানিক সক্ষম হৈছে। তাৰপিছত আহে এক্সপাণ্ডিং ইউনিভাৰ্ছ, অৰ্থাৎ আমাৰ ইউনিভাৰ্ছখন এক্সপাণ্ডে হৈ আছে এনি টাইমত। এতিয়াও যেতিয়া আমি কথা পাতি আছোঁ, যেতিয়া আমি এই ভিডিঅ'টো দি আছোঁ, যেতিয়া আপোনালোকে এই ভিডিঅ'টো চাই আছে, তেতিয়াও গোটেই ব্ৰহ্মাণ্ডখন এক্সপাণ্ড হৈ আছে। আৰু এইটো থাৰ্মোডাইনামিক্স যদি কোনোবাই পঢ়িছে তাতো পাব। থাৰ্মোডাইনামিক্সৰ ছেকেণ্ড ল মতে অৰ্থাৎ এণ্ট্ৰপি সদায় ইনক্ৰিজ হয়, ডিক্ৰিজ কেতিয়াও নহয়। ইউনিভাৰ্ছৰ এণ্ট্ৰপিও ইনক্ৰিজ হৈ আছে আৰু ইউনিভাৰ্ছখনো এক্সপাণ্ড হৈ আছে, আৰু এক্সপাণ্ড হোৱাৰ বাবেই এণ্ট্ৰপি সদায় ইনক্ৰিজ হৈ আছে। এইটো এটা কুৱেশ্যনো আপোনালোকে সুধিব পাৰে যে এক্সপাণ্ড হোৱাৰ কাৰণে এণ্ট্ৰপি ইনক্ৰিজ হৈ আছে নে এণ্ট্ৰপি ইনক্ৰিজ হোৱাৰ কাৰণে আমাৰ ইউনিভাৰ্ছখন এক্সপাণ্ড হৈ আছে। হাবল নামৰ এজন বৈজ্ঞানিকে এইটো অবজাৰ্ভ কৰিছিল প্ৰথম, যে ইউনিভাৰ্ছখন বা ব্ৰহ্মাণ্ডখন এক্সপাণ্ড হৈ আছে, অৰ্থাৎ ফুলি আছে বুলি আপোনালোকে সহজ ভাষাত যদি কয়। আৰু প্ৰথম যেতিয়া ব্ৰহ্মাণ্ডখন হৈছিল বা আৰম্ভ হৈছিল তেতিয়া তাত কোনো ধৰণৰ লাইট নাছিলে। তাৰপিছত লাইট আহিলে, হাইড্ৰজেন, হিলিয়াম, লিথিয়াম এইবোৰ এলিমেণ্ট আহিলে, তাত বহুতো ৰিয়েকশ্যন হৈ পেলাই আমি ফটন পালোঁ, অৰ্থাৎ আমি প্ৰথম লাইট পালোঁ। তাৰপিছতে আমি দেখা অবজাৰ্ভেবল যোনখন ব্ৰহ্মাণ্ড সেইখন আমি আজি দেখি আছোঁ বা তাৰ ওপৰত আমি আজি অধ্যয়ন কৰি আছোঁ। এই গোটেই কথাবোৰ কয় বিগ বেং থিয়ৰীয়ে, বিগ বেং তত্ত্বই। বেলেগ থিয়ৰী মতে, বেলেগ তত্ত্বৰ মতে কথাবোৰ বেলেগ হ'ব। আমি আজি জানি আছোঁ অকল বিগ বেং থিয়ৰীৰ কথা, বিগ বেং তত্ত্বৰ কথা। এই সময়ৰেখা বিগ বেং তত্ত্বৰ মতে যেনেকৈ ব্ৰহ্মাণ্ডখন জন্ম হৈছে তাৰ সময়ৰেখা, যেনেকৈ মই আপোনালোকক ক'লোঁ যে এটা সৰু পইণ্ট, তাৰ পৰা আজি দেখা আমি গোটেই ব্ৰহ্মাণ্ডখন হৈছে, তাৰে এইটো সময়ৰেখা। প্ৰথম যেনেকৈ মই আপোনালোকক ক'লোঁ যে ছিংগুলাৰিটি, তাৰপিছত ইনফ্লেশ্যন মানে এক্সপানশ্যন হ'ব ধৰিলে, তাৰপিছত ঠাণ্ডা হ'ব ধৰিলে য'ত পাৰ্টিকলছ আৰু এটম গঠন হ'ল, আৰু তাৰপিছত আমি দেখা যিবোৰ গেলেক্সি অৰ্থাৎ তৰা আহিব ধৰিলে লাহে লাহে। আজিৰ কাৰণে ইমানেই আছিলে। ধন্যবাদ আমাৰ ভিডিঅ'টো চোৱাৰ বাবে, আৰু এনেকুৱা চাইণ্টিফিক টপিকৰ ওপৰত কথা পাতিবলৈ, জানিবলৈ চাই থাকক অমনিচিয়েণ্ট ইউনিভাৰ্ছ। ধন্যবাদ, আৰু লাষ্টত আকৌ এবাৰ হেপী নিউ ইয়েৰ টু অল।